তামুলপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ সভাত অথন্তৰ তামুলপুৰৰ জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীৰ মাজতো বিসম্বাদ তামুলপুৰৰ ৰাজীৱ ভৱনত দৰং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীৰ সৈতে দলীয় বৈঠক প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তামুলপুৰত অনুষ্ঠিত দলীয় সভাত তামুলপুৰ ব্লক কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইনে খঙত অগ্নিশৰ্মা হৈ সদন ত্যাগ কৰে পুৰণি দলীয় কৰ্মীক দায়িত্ব দিয়াৰ পৰিৱৰ্তে আন্দোলনৰ পৰা অহা নেতা কৰ্মীক দায়িত্ব দিয়াৰ অভিযোগ বিজেপিৰ এজেণ্ট হৈ মাধৱ ৰাজবংশী দৰং ওদালগুৰি সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লোৱাৰ অভিযোগ সদস্য সুৰেন মেধি ডাঙৰীয়া দেৱক নতুন সভাপতি দিয়াৰ লগে লগে আমাৰ মানে সদন গৰ্জি উঠিল কিন্তু মাধৱ ৰাজবংশী দেৱে সেই কথাটোত কোনো মানে গুৰুত্ব বা কাণ সাৰ নিদিলে মই এই মিডিয়াৰ যোগে এইখিনি ক'ব বিচাৰিছোঁ যে আজি বিগত 6 মাহ মই সভাপতি হিচাপে যি কাৰ্যকাল চলাই আছিলোঁ এই কাৰ্যকালী চলাই থকা সময়ৰ ভিতৰতে আজি ঘপকে আজি তাৰিখত কেনেকৈ এজন নতুন সভাপতি মানে নিযুক্ত হ'ব পাৰে তাক লৈ আমি ক্ষুণ্ণ হৈ আমি সদন ত্যাগ কৰি ওলাই আহিছোঁ আৰু APCCৰ মানে বিষয়ববীয়াসকলক আমি ক'ব বিচাৰিছোঁ যে আমি যিটো ভাবিছিলোঁ এইবাৰ দৰং ওদালগুৰি মাধৱ ৰাজবংশী 100% আছিল কিন্তু আজি তাৰিখত যিটো কাৰুকাৰ্য দেখা পাই আছোঁ তেখেতৰ যিটো স্বভাৱ মানে উদঙাই দিছে তাৰ পৰা আমি মানে বুজি পাইছোঁ মাধৱ ৰাজবংশী দেৱে নিশ্চয় কাৰোবাৰ এজেণ্ডা হৈ মানে দৰং ওদালগুৰিত ইলেকশ্যন খেলিবলৈ আহিছে য'ত আমি তামুলপুৰৰ পৰা আশা কৰিছিলোঁ কমচে কম 93,000 ভোট আমি দিম বুলি আমাৰ ভাৱ আছিল কিন্তু বৰ্তমান যিজনক সভাপতি দিছে তেওঁ এজন GSPৰ মানে সক্ৰিয় কৰ্মী তেওঁ কোনো পদত্যাগ নোহোৱাকৈ কোনো পদত্যাগ পেপাৰ কাটিং নিদিয়াকৈ মানে আজি তাৰিখত ঘপকে তেওঁ কংগ্ৰেছে তেওঁ কোনো মেম্বাৰে নহয় মানে GSPৰ আছিল মানে আজি তেওঁক মানে ডাইৰেক্ট সভাপতি পদত নিযুক্ত কৰি দিছে ইয়াৰ দ্বাৰা আমি এইটোৱেই বুজি পাওঁ যে নিশ্চয় কংগ্ৰেছ ধ্বংস কৰাৰ কাৰণে GSPৰ মানুহ আনি পেলাই আজি কংগ্ৰেছত মানে সোমাই দিছে মই আগতে ফোন মাৰিছিলোঁ ফোনত কোনো ৰেছপন্স দিয়া নাই আজি তাৰিখত আহিছে তেখেতেও মোক কোনো মানে ফোন যোগে জনোৱা নাই ঘপকে আহিছে আৰু বহিছে আৰু মানে সভাপতি অমক মানে ষ্টিয়াৰিং কমিটি গঠন কৰিব লাগে এইটো বিষয়ে আমাক কোনো ইনফৰমেশ্যন দিয়া নাই গতিকে APCCক মই মানে কাতৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ যদি দল সংগঠন মানে জীয়াই ৰাখিব কৰে খোজে তেনেহ'লে এনেকুৱা ভষ্টামীৰ চৰিত্ৰৰ মানুহক আপোনালোকে টিকেট দি ভৱিষ্যতৰ কাৰণে ৰাস্তা বন্ধ নকৰিব কৰি আছোঁ আজি বিগত 97ৰ পৰাই আছোঁ 97ৰ পৰা আজিক গেলি মই কংগ্ৰেছতে কাম কৰি আছোঁ মই তামুলপুৰৰ ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মই দায়িত্বভাৰ গ্ৰহণ কৰি আছোঁ মোৰ আগতে আছিল বাবুল বড়ো পদত্যাগ দিয়াৰ লগে লগে মোক জিলাৰ সভাপতি সাজিয়া বাইদেৱে মোক মানে দায়িত্বভাৰ অৰ্পণ কৰিলে আজি মাধৱ ৰাজবংশী আহি পেলাই ক'ৰ পৰা উৰা মাৰি আহি পেলাই মানে আমাক নৎসাত কৰিবলৈ ধৰিছে গতিকে মই APCCক অনুৰোধ কৰিছোঁ এনেকুৱা কেণ্ডিডেটৰ মানে টিকেট অতি সোনকালে কৰ্তন কৰি দিয়ক নহ'লে অসমৰ কংগ্ৰেছ হিচাপে কংগ্ৰেছ হৈ নাথাকে।